মোৰ ঘৰ বাৰী চব মানুহক দিছো যাম তোমাৰ নিজৰ কাৰণে একো নাৰাখো অকল সীতাখনৰ বাহিৰে সীতাখন কালি মানুহে জানে খালি তই মৰাৰ আগতে মোক দেখিবলৈ মৰিব লাগিব কথাটো সেইটো তই কিবা এটা গা এতিয়া কিয় মই আপোনাৰ লগতহে গাম না মই আছো লগত কি গাবি তই ক আছিনে গাম আছিনে মোৰ মেনেজাৰে কথা পাতিছিলে 7 লাখ টকাত মোক ৰাতি ফোন কৰিলে সি মোৰ পুৰণা চিনাকি আৰু বোলে ফটোশ্বুট এটা আছে বোলে হ'ব দিয়া কিমান পইচা কিমান দিম তুমি চিয়ানা হয় মই বোলো হ'ব 1 লাখ মান জুবিনদাৰ ওচৰলৈ গৈছিলোঁ সহায় বিচাৰি খাৰ খুলি গৈছিলোঁ প্ৰথমজন ব্যক্তি যি মোক দেখি কান্দিছিলে তেওঁ প্ৰথম ডাইলগটো আছিলে এইটো ছ'চিয়েল মিডিয়াত বৰ্তমান খুব ভাইৰেল তেওঁ মোক এটা কথা কৈছিলে যে তোক মই থিয় কৰাম স্মাৰ্ট চেল তোক মই থিয় কৰামেই স্মাৰ্ট চেলেঞ্জ তই ভাত খালি নাই মই পইচাৰ কাৰণে গান নাগাওঁ তই গুৱাহাটী আহিবি তোক মই এয়াৰপৰ্টতে পইচা দি পুতি দিম তাৰপিছত ফোন চোন নাই আৰু বহুত দিন চকুৰা পতে কিনো আশা দিলি ভালৰি বোলাওতে বুকু জ্বলাই তুমি এদিন মোৰ ষ্টুডিঅ'ত থাকিবা তুমি দেখিবা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে তেওঁলোকে এই তোমাৰ কৰৰ মানুহজনক লগত তাহাঁতৰ কাম কি বেমাৰ পঢ়া শুনা খৰচ কোনো মিনিষ্টাৰ নকৰে বোলো কোনে পঠাইছে বোলে তাৰ পৰা পঠাইছে হিমন্তৰ তাৰ পৰা মোৰ ওচৰলৈ গুচি আহে আই হেল্প জানে ন তুমি দিবাই বুলি জানে গাঁওখন উঠি আহে গোটেই মানুহে আমাক জন্ম দিছে মানুহে যদি মোক জুবিন গাৰ্গক জন্ম নিদিলেহেঁতেন মই জীয়াই নাথাকিলোহেঁতেন চ' মই যামেই সদায় মানুহৰ কাৰণে বানপানী হওক কিবা হওক যিখিনি ল'ৰা ছোৱালীখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে সিহঁতে সেইখিনি হ'ল আচল তোমাৰ হাৰ্টত লৈ ফুৰা মানুহ হ'ল সেইখিনি যিখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে দুখ লাগিলেও জুবিন সুখতো জুবিন ৰাতি মোক আচলতে মানে চবে ঘৰৰ মানুহ বুলি ভাবে কথাটো সেইটো সৰু ল'ৰা ছোৱালীখিনিয়ে মোক জুবিন বুলিও মাতে মামা বুলিও মাতে মই মানে ঘৰৰে মানুহ জুবিন গাৰ্গক যদি আপুনি 100 টকীয়া বান্দিল এটা দি পেলাই কয় যে দাদা টকা 1 লাখ ঘূৰাই দিলোঁ তেওঁ জেপত ভৰাই থৈ দিয়ে তেওঁ তেনেকুৱা ধৰণৰ মানুহ আছিলে 100 টকীয়া বান্দিল এটাই যে 1 লাখ নহয় তেওঁ কোনোদিন চিন্তাই কৰি নাচালে কিছুমান টকাৰ ধনী কিছুমান মনৰ ধনী মই মনৰ ধনী হ'বলৈ বিচাৰোঁ টকাৰ ধনীটো নালাগে সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈ থাকোঁ মোৰ পকেটত 20 টকা থাকিলেও মই চিন্তা নকৰোঁ 20 লাখ টকা থাকিলেও মই চিন্তা নকৰোঁ আৰু 20 লাখ টকা খৰচ কৰিবলৈ মই 1 ছেকেণ্ডো নালাগে মানুহৰ কাৰণে ভাল কামৰ এটা কাৰণে ৰাতি কি কৰি আছে পইচা খুজি আছো ৰাতিও মোৰ ঘৰ বাৰী চব মানুহক দিছো যাম তোমাৰ নিজৰ কাৰণে একো নাৰাখো অকল সীতাখনৰ বাহিৰে সীতাখন কালি মানুহে জানে
সদায় পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায়। ভাল কাম কৰক, পইচা উপাৰ্জন কৰক, কাম কৰক, মানুহ উইল কাম, মানুহ উইল ৰান টু ইউ। মোক আচলতে মানে চবে ঘৰৰ মানুহ বুলি ভাবে, কথাটো সেইটো। সৰু ল'ৰা ছোৱালীখিনিয়ে মোক জুবিন বুলিও মাতে, মামা বুলিও মাতে। মই মানে ঘৰৰে মানুহ। हम तो क्या हम आर्टिस्ट आदमी हैं, हम गाना गाते हैं। मैं जितना पैसा कमाता हूँ आधा पैसा लोगों को बांट देता हूँ। আপোনাৰ টকা পইচা কোনে চায়? কোনেও নাচায়, আপোনাৰ সম্পত্তি কোনে চায়? মেনেজাৰ চাই বাৰু। সেইবিলাক চাই প্ৰগ্ৰেম চাই মই সেইবিলাক মই নাচাওঁ আকৌ, সেইবোৰ তাহাঁতি শ্বৰ্ট আউট কৰে। মই যিবিলাক মানে নিজে যিখিনি ঘটো, গান গাই ঘটো বা মিউজিক কৰি ঘটো, সেইবোৰ পইচা সেইটো হিচাপ অকল মোৰ ওচৰত থাকে। আৰু ঘৰৰ পৰা ওলাওঁতে সেইকাৰণে বেছি পইচা লৈ আহোঁ, তাৰপিছত বিলাক গৈ থাকোঁ। ডেইলি ঘৰত লগত মানুহ গৈ থাকে, বেমাৰ আজাৰ, পঢ়া শুনা কিবা কি থাকোঁ আৰু নাই। আৰু লাষ্টত কেতিয়াবা নিজৰ পকেটত পইচা নাইকিয়া হয়, আকৌ মই মোৰ ড্ৰাইভাৰটোৰ পৰা লওঁ। বহুতেতো 2 কোটি টকা, 5 কোটি টকা, 10 কোটি টকা ঘটে। মই যিমান শ্ব' কৰোঁ, যিমান কাম কৰোঁ, গান গোৱাটো বেলেগ কথা। গান গোৱাটো কোনোবাই দিয়ে, কেতিয়াবা কোনোবাই নিদিয়েও। কোনোবাই নিদিয়ে, দাদা মোৰ পইচা নাই, বোলো হ'ব যা, নালাগে যা, গান গাই দিলোঁ, যা ঘৰ যা। আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। বিয়া হোৱাৰ আগতে প্ৰথম যেতিয়া মই লগ পাইছিলোঁ জুবিনক, তেতিয়াই মোক কৈছে যে মই কিন্তু মানুহৰহে মানুহ, মই তোমাৰো নহয়, মোৰ মা দেউতাৰো নহয়, মোৰ ঘৰখনৰো নহয়। গতিকে সেই মানুহ পাবলৈও নাই, হেৰুৱাবলৈও নাই। সকলোকে দিয়ে আছে, গান দি আছে, চিনেমা দি আছে, কবিতা দি আছে, সহায় কৰি আছে মানুহক। কেতিয়াবা অনুভৱ হয়নে মই এই বস্তুটো মই পোৱা নাই, বা এইটো মই দিবলৈ বাকী আছে এতিয়াও অসমৰ ৰাইজক বা বেলেগক কাৰোবাক? দিবলৈ বহুত বাকী আছে, আৰু কি পালোঁ মই সেইটো চিন্তা নকৰোঁ কিন্তু লাইফত কেতিয়াও। কাৰণ মই চেলফিছ হ'ব নোৱাৰিলোঁ আজিলৈকে, নিজৰ কথা ভাবি নাপালোঁ, নিজৰ কথা চিন্তাই নকৰিলোঁ আচলতে আজিলৈকে। মই অলপ দিনলৈকে আগলৈকে মোৰ অসমত ঘৰেই নাছিলে। যোৰহাটত যদি ঘৰ আছিলে কেতিয়াবা বিকিলোঁ, সেইটো মই লোকৰ ঘৰত আছিলোঁ প্ৰায় 10-12 বছৰ, বেছিয়ে 15 বছৰ। এতিয়াহে মোৰ ঘৰ হৈছে। চ' মোৰ মেনেজাৰজন তৰ্চেন মিত্তাল, সি প্ৰথম লগ পাই পেলাই মোক কৈছিলে, আপুনি তেতিয়া মই 10,000 মান গান গাইছোঁ তেতিয়ালৈকে। কৈছে আপুনি 10,000 গান গাইছে, পইচাবোৰ কি কৰিলে? এটা ঘৰ নাই আপোনাৰ, বেংক বেলেঞ্চ নাই। মই বোলো পইচাবোৰ জানো কাৰোবাক বিলাই দিলোঁ চাগে মানুহবোৰক, পকেটত যিকেইটা পইচা থাকে সেইকেইটা চলি থাকোঁ মই। চ' মই তেনেকুৱাই আৰু, মই অলপ উদাসীন এইবিলাক কথাত, এইবিলাক চিন্তা কৰি নাথাকোঁ। মেটেৰিয়েলিজমত মই নাই, কেপিটেলিষ্ট হ'ব নোৱাৰিলোঁ আজিলৈকে, ছ'চিয়েলিষ্ট। মাইকেল জেকচনে সাধাৰণ মানুহৰ সৈতে সম্পৰ্কই ৰখা নাছিল। এই জুবিন গাৰ্গৰ সৈতে মাইকেল জেকচনৰ তুলনা নহয়, জুবিন গাৰ্গ সৰ্বশ্ৰেষ্ঠ, কাৰণ জুবিন গাৰ্গ সাধাৰণ মানুহৰ আছিল। মাইকেল জেকচনে কিন্তু কাৰোবাক হাত ধৰাৰ লগে লগে গ্লভছ পিন্ধি আছিল। কাৰোবাৰ পৰা যদি ৰোগ সংক্ৰমণ হয়, মই অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই। যে মই যেতিয়া মৰিম, মানুহে যাতে কয় যে ই এইটোও কৰিছিলে, এইটোও কৰিছিলে, এটা বিশাল ল'ৰা এটা লৈ পেলাই মৰিবলৈ মন আছে, অকল এজন মানুহে মৰাতকৈ। মই চবৰ লগত একে, মই পাণ দোকানীটোৰ লগত একে, ৰিক্সাৱালাটোৰ লগত একে, আৰু মই সেইকাৰণে ধনী মানুহৰ লগত নাথাকোঁ বেছি। মই ভাবোঁ যে আমাৰ যিবিলাক মানুহ পইচা পাতি বেছি নাই, তেওঁলোক মনৰ বেছি ধনী। জুবিন দাই প্ৰমিছ কৰিব লাগিব যে নিজৰ যত্ন ল'ব, মই মোৰ যত্ন ল'ম। মই চবৰ যত্ন ল'ম।